নমস্কাৰ আজি এক বিশেষ পৰিস্থিতিত মই কেইটামান গুৰুত্বপূৰ্ণ কথা অসমবাসীৰ দৃষ্টিগোচৰ কৰিব খুজিছো। প্ৰথম কথা জুবিন গাৰ্গৰ হত্যাৰ সংক্ৰান্তত যি কেইজন লোকক গ্ৰেপ্তাৰ কৰিছে তাৰে কেইজনমান লোকক বিশেষকৈ শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বা ইত্যাদি সকলক আজি তেওঁলোকৰ 14 দিনৰ পুলিচ কাষ্টডি অন্তিম পৰা আজি তেওঁলোকক বাক্সা জিলাৰ নিকাশী নৱনিৰ্মিত যিখন জেললৈ তেওঁলোকক লৈ যোৱা হৈছিল আৰু লৈ যোৱা তাত যেটো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল য'ত লাঠিচাৰ্জ হ'ল শূন্যলৈ গুলীচালনা হ'ল কন্দুৱা গেছ প্ৰয়োগ হ'ল কেবাখনো বাহন জ্বলাই দিয়া হৈছে যেটো জনতাৰ ক্ষোভৰ উদ্গীৰণ ঘটিল। এই গোটেই ঘটনাটোৰ কাৰণে সৰ্বপ্ৰথমে জগৰীয়া হ'ব চৰকাৰ, গৃহ বিভাগ জগৰীয়া হ'ব, গৃহমন্ত্ৰী জগৰীয়া হ'ব। কিয়নো পুলিচৰ ইমান এটা শক্তিশালী বাহিনী আৰু আমাৰ অসমত পুলিচ ইন্টেলিজেন্স পুলিচৰ চোৰাংচোৱা ইমান এটা শক্তিশালী বিভাগ থকাৰ পিছতো পুলিচৰ চোৰাংচোৱাই কিয় আগতীয়াকৈ এই তথ্য সংগ্ৰহ কৰিব নোৱাৰিলে। সাধাৰণতে ইন্টেলিজেন্স ইনপুট বুলি ক'লে আমি এইবিলাকেই বুজো যে কোনো এটা ঘটনাৰ আগত কি ঘটনা হ'ব পাৰে তাৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া কি হ'ব পাৰে এই কথাবিলাক ভিজুৱেলাইজ কৰিব পাৰিব লাগিব, এই কথাবিলাক আগতীয়াকৈ তেওঁলোকে অনুমান কৰিব পাৰিব লাগিব। সেইটোৱে হৈছে ইন্টেলিজেন্সি। সেইখিনি কাম কৰিবৰ কাৰণে পুলিচৰ এটা শক্তিশালী চোৰাংচোৱা বাহিনী আছে আৰু য'ত মুখ্যমন্ত্ৰী স্বয়ং নিজে গৃহমন্ত্ৰী। গতিকে পুলিচে এই ক্ষেত্ৰত আজি পুলিচ সম্পূৰ্ণৰূপে বিফল হৈছে আৰু তাৰোপৰি আমি যেটো ভিডিঅ' ফুটেজত দেখিছো এই ভিডিঅ' ফুটেজত গোটেই পৰিস্থিতিত জুইত ঘিউ ঢালি দিলে, আৰক্ষীয়ে জুইত ঘিউ ঢালি দিলে। কাৰণ প্ৰথমতে আন্দোলনকাৰীসকলক বুজাই বৰাই যেটো প্ৰচিডিউৰ আছিলে তেওঁলোকক ৱাৰ্নিং দি মাইকৰ যোগেদি এনাউন্স কৰি তেওঁলোকক আগতীয়াকৈ জনাব লাগিছিলে, তেওঁলোকক এছেম্বলিটো বেআইনী বুলি ঘোষণা কৰিব লাগিছিলে আৰু বেআইনী ঘোষণা কৰি তেওঁলোকক আঁতৰি যাবৰ কাৰণে ৱাৰ্নিং দিব লাগিছে। এই গোটেই কথাবিলাক নকৰাকৈ সম্পূৰ্ণ অপৰিচিতভাৱে পুলিচ এজনে আহি তাত যি লাঠিচাৰ্জ কৰিলে এই লাঠিচাৰ্জৰ পিছতেই পৰিস্থিতি উত্তপ্ত হৈ এনেকুৱা এটা আজি বেয়া পৰিৱেশলৈ গ'ল। ইয়াৰ বাবে প্ৰথমতে চৰকাৰ জগৰীয়া আৰু আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াত তেওঁৰ নৈতিক দায়িত্ব আমি স্বীকাৰ কৰাটো দাবী জনাইছো আৰু তেওঁৰ পৰা এই ক্ষেত্ৰত এটা স্পষ্টীকৰণ ৰাইজক তেওঁ দিয়াটো আমি দাবী জনাইছো। এই প্ৰসংগত আৰু দুটামান কথা আছে। আজিৰ যি ঘটনাটো হৈছে এইটো জনতাৰ ক্ষোভৰ উদ্গীৰণ আৰু এই ঘটনাটো এটা ঘটনাই নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যেটো অদক্ষতা অযোগ্যতা এই গোটেই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰা তেওঁ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তেওঁ যেটো ৰাজনৈতিক চিন্তাৰে ইয়াক তেওঁ ৰাজনৈতিক মুনাফা লাভৰ কাৰণে তেওঁ ভিতৰুৱাকৈ যিবিলাক প্ৰচেষ্টা কৰিছে আৰু এই হত্যাকাৰীসকলৰ ভিতৰত অভিযুক্তসকলৰ ভিতৰত শ্যাম কানু মহন্তকে ধৰি হয়তো আৰু কোনোবা কাৰোবাক তেওঁ পৰোক্ষভাৱে সহায় কৰিবৰ কাৰণে তেওঁ যি ধৰণৰ এটা প্ৰচেষ্টা লৈছে সেইবিলাকৰ ফলশ্ৰুতিতেই এই ঘটনাটো জনতাৰ এই ক্ষোভৰ উদ্গীৰণ হোৱা বুলি ক'ব পাৰি। উদাহৰণস্বৰূপে মুখ্যমন্ত্ৰীয়ে কেইদিনমানৰ আগত এই ব্যক্তি কেইগৰাকীক যেতিয়া গ্ৰেপ্তাৰ কৰিছিল, গ্ৰেপ্তাৰ কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে গৌৰৱেৰে ঘোষণা কৰিছিল যে আমি জুবিন গাৰ্গক ন্যায় দিলো আৰু সেইটো ঘোষণা কৰাৰ পিছত তেখেতে কৈছিল যে এতিয়া জুবিন গাৰ্গৰ অনুৰাগীৰ 10% অনুৰাগী মোৰ সমৰ্থনত আহিল, মোৰ অনুৰাগী হ'ল। এই এনেধৰণৰ কথা কৈ তেওঁ গোটেই তদন্তটো সম্পূৰ্ণৰূপে তদন্তটোৰ গুৰুত্ব তেওঁ নোহোৱা কৰিব বিচাৰিছে। এইটো এটা কথা। ইয়াৰ পিছত যিসকল আমাৰ প্ৰবাসী অসমীয়া ছিংগাপুৰত আছিল সেইসকল যেতিয়া ইণ্টাৰভেনশ্যনৰ কাৰণে অহা নাছিল তেতিয়াও মুখ্যমন্ত্ৰীয়ে তাক চৰকাৰৰ অপাৰগতাটো তেওঁ এনেধৰণে প্ৰকাশ কৰিলে যে আমি এতিয়া তাত যাব নোৱাৰো, আমি আনিব নোৱাৰো, ৰাইজে তেওঁলোকৰ অসমত থকা পৰিয়ালক হেঁচা দিয়ক, প্ৰেছাৰ দিয়ক। এই ধৰণৰ কথা বতৰাবিলাকে তেওঁ যে গোটেই বস্তুটো তুলনা কৰি পেলাইছে, তেওঁ যে গভীৰভাৱে লোৱা যেন নাই বা কৰবাত নহয় কৰবাত যে তদন্তটো
কৰবাত নহয় কৰবাত যাতে তদন্তটো এটা সঠিক পথত নগৈ তেওঁ মৰমৰ মানুহ কেইজনে যাতে বাছি যাব পাৰে এনে ধৰণৰ তেওঁ কিছুমান স্থিতি ৰাইজে এটা সন্দেহ কৰিবলৈ আৰম্ভ কৰিছে ইয়াৰ পিছত তেওঁ শেহতীয়াভাৱে যিটো ঘটনা কৰিলে যে এছআইটিয়ে ৰাজ্যখনৰ বিশেষকৈ গুৱাহাটীত থকা বছা কেইগৰাকীমান সাংবাদিক কেইগৰাকীমান শিল্পী সাহিত্যিক বুদ্ধিজীৱী এই সকল লোকক এছআইটিয়ে নিমন্ত্ৰণ কৰিছে এই গোটেই তদন্তটোৰ বিষয়ে তেখেতসকলক অৱগত কৰিবৰ কাৰণে তাৰে একাংশ লোকে অংশগ্ৰহণ কৰিলে আৰু একাংশ লোকে অংশগ্ৰহণ নকৰিলে এইটো এটা আজব ঘটনা মুখ্যমন্ত্ৰীয়ে কৰিছে দেশৰ ন্যায় ব্যৱস্থাত এটা নোহোৱা ঘটনা কৰিছে কিয়নো এই অভিযুক্ত কেইজনৰ বিৰুদ্ধে কেছ ৰুজু কৰিছে পুলিচে অসমত বহু কেইখন প্ৰায় 50খনৰো অধিক এফআইআৰ দাখিল হৈছে আৰু এওঁলোকৰ ওপৰত পুলিচে নিজে গোচৰ ৰুজু কৰিছে হত্যাৰ গোচৰ আৰু সেই গোচৰৰ ভিত্তিত এওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত এওঁলোকক আদালতত হাজিৰ কৰোৱা হৈছে আদালতে এওঁলোকক 14 দিনৰ পুলিচ কাষ্টডিত দি ইণ্টাৰোগেশ্যন কৰিবৰ কাৰণে তদন্ত কৰিবৰ কাৰণে সুবিধা দিছে গতিকে এই অপৰাধী কেইজন বৰ্তমান আদালতৰ জিম্মাত আছে আদালতৰ দায়বদ্ধ আৰু এই গোটেই তদন্তটো গোটেই কেছটো গোটেই গোচৰটো এতিয়া আদালতৰ বিচাৰাধীন এইটো আদালতৰ সম্পত্তি গতিকে পুলিচ একাউণ্টেবল পুলিচে জবাবদেহি আদালতৰ ওচৰত ৰাইজৰ ওচৰত ইয়াৰ আগতেও এনেকুৱা বহুত ধৰণৰ এনেকুৱা হত্যাকাণ্ড বা ইয়াতকৈ জঘন্য অপৰাধ হৈছে সেই অপৰাধবিলাকৰ বেলিকা কোনো তদন্তৰ অগ্ৰগতি পুলিচে ৰাইজক জনোৱাটো আমি দেখা নাই কিবা যদি জনাব লাগে আদালতক জনাব আদালতে তেওঁলোকৰ তদন্ত নিৰীক্ষণ কৰিব যদি তদন্ত সঠিক দিশত যোৱা নাই আদালতে তাৰ বাবে তেওঁলোকক জবাবদেহি কৰিব আৰু সঠিক দিশত তদন্ত নিবলৈ আদালতে বাধ্য কৰিব গতিকে এতিয়া এইটো মুখ্যমন্ত্ৰীয়ে ডেফিনেটলি এইটো মুখ্যমন্ত্ৰীৰ জ্ঞাত হৈছে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুযায়ী হৈছে কাৰণ তেওঁ যিহেতু গৃহমন্ত্ৰী মুখ্যমন্ত্ৰীৰ সেউজ সংকেত নাথাকিলে পুলিচে কেতিয়াও তেনেকুৱা এটা সিদ্ধান্ত ল'বলৈ সাহস নকৰে গতিকে পুলিচে সিদিনাখন এই বছা একাংশ লোকক মাতি নি যি ধৰণে তেওঁলোকে ঘটনাৰ তদন্তৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰিলে ইয়াৰ পৰা এনেকুৱা এটা ধাৰণা মানুহে ল'বলৈ লৈছে সেইটো হৈছে কি যে কৰবাত নহয় কৰবাত এই তদন্তটো কৰবাত নহয় কৰবাত তদন্ত সঠিক দিশে যোৱা নাই কৰবাত নহয় কৰবাত মুখ্যমন্ত্ৰীয়ে উমান পাইছে যে অপৰাধীবিলাক হাৰি যাব অপৰাধীবিলাকৰ কোনো ব্যৱস্থা নহব কোনো শাস্তি নহব গতিকে সেইকাৰণে আগতীয়াকে এইসকল সাংবাদিক এইসকল বুদ্ধিজীৱী এইসকল অপিনিয়ন বিল্ডাৰক মাতি মুখ্যমন্ত্ৰীয়ে এনেকুৱা এটা ইম্প্ৰেশ্যন দিব খুজিছে যে আমি পুলিচে যিমানখিনি কৰিব লাগে আমি কৰিলো আমি কৰিবলগীয়া আমি সকলো কৰিলো কিন্তু ইয়াৰ পিছত যদি তদন্তত যদি দোষী শাস্তি নহয় তেতিয়াহ'লে আমাক আপোনালোকে জগৰীয়া নকৰিব এনেকুৱা ধৰণৰ এটা বাৰ্তা এই এছআইটিয়ে এই বুদ্ধিজীৱীসকলক মাতি আলোচনা কৰাত এনেকুৱা ধৰণৰ এটা বাৰ্তা এনেকুৱা ধৰণৰ এটা ধাৰণা ল'বলৈও বহুত মানুহে বাধ্য হৈছে গতিকে এই গোটেই কথাবিলাকৰ পৰিপ্ৰেক্ষিতত জনতাই লক্ষ্য কৰি আছে আৰু মুখ্যমন্ত্ৰীয়ে গোটেই পৰিস্থিতিটো যি ধৰণে নিয়ন্ত্ৰণ কৰিব লাগে তেওঁ নিয়ন্ত্ৰণ কৰা নাই কৰবাত নহয় কৰবাত তেওঁ খুব কৌশলগতভাৱে কাৰোবাক বচাবৰ কাৰণে তেওঁ কিছুমান পন্থা লৈছে যিবিলাক মানুহে বুজি পাইছে আৰু সেই কাৰণে সেইবিলাকৰ ক্ষোভৰ উদ্গীৰণ হৈ আজিৰ ঘটনাটো হৈছে গতিকে আমি অসমৰ ৰাইজক এই কথাখিনি অৱগত কৰিছো আৰু এতিয়াও যে যেহেতু অসমৰ সকলো ৰাইজে জাষ্টিছ ফৰ জুবিন গাৰ্গ আজি এটা সকলো মুখে মুখে হৈছে জুবিন গাৰ্গক ন্যায় দিয়ক আজি এতিয়া এমাহ হ'ব 19 তাৰিখে এমাহ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ গতিকে আমি ৰাইজক আহ্বান জনাইছো চৰকাৰক আহ্বান জনাইছো যে চৰকাৰে এনেকুৱা কোনো কাম নকৰক এনেকুৱা কোনো পদক্ষেপ নলওক যি পদক্ষেপৰ যোগেদি তদন্ত ব্যাঘাত জন্মে তদন্ত ঢোলি কুঁৱলী হয় তদন্ত শিথিল হয় হত্যাকাৰী বা দোষী যাতে হাৰি যাব নোৱাৰে এনেকুৱা ব্যৱস্থা চৰকাৰে যাতে নলয় তাৰ কাৰণে আমি চৰকাৰক আমি আহ্বান জনাইছো